ঢিঙত বিশ্ব পৰিৱেশ দিৱস উদযাপন আজি বিশ্ব পৰিৱেশ দিৱস ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে ঢিঙতো আজি উদযাপন কৰা হয় বিশ্ব পৰিৱেশ দিৱস ঢিং আঞ্চলিক কবি সন্মিলনৰ উদ্যোগতো পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস সেই উদ্দেশ্যে ঢিং কবি সন্মিলনৰ উদ্যোগত আজি ঢিঙৰ কেইবাটাও ৰাজহুৱা স্থানত বৃক্ষৰোপণ কৰা হয় ঢিং আঞ্চলিক কবি সন্মিলনৰ উদ্যোগত বৃক্ষৰোপণৰ এই মহৎ প্ৰচেষ্টাক শলাগ লৈছে ঢিংবাসী ৰাইজে ঢিঙৰ পৰা নৱজ্যোতি শইকীয়াৰ ৰিপৰ্ট UNB নিউজ 5 জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমি আজি ঢিং কবি সন্মিলনৰ আমি ঢিং শাখাৰ সকলো সদস্য আমি আজি ইয়াত একত্ৰিত হৈছো আমি আজি এই দিনটোৰ লগত সংগতি ৰাখি পেলাই আৰু আমাৰ যেহেতু আমাৰ যি পৰিৱেশ যি দূষিত হৈছে বা গছ-গছনি কাটি বিভিন্ন ক্ষেত্ৰত আমাৰ পৰিৱেশটো বিনষ্ট হোৱা পৰিলক্ষিত হৈছে গতিকে সেই কাৰণে আমি ভাবিলো যে আজিৰ দিনটোতে আমি সকলোখিনি সদস্য লগ হৈ পেলাই আমি গছপুলি ৰোপণ কৰো মানে আজি এই জেগাখিনি আমি প্ৰথমে নিৰ্বাচন কৰি লৈ পেলাই প্ৰথম আমি পুলি আমি ইয়াতে ৰোপণ কৰিলো আৰু বিশ্ব পৰিৱেশ দিৱসত আমি ঢিং কবি সন্মিলনী তৰফৰ পৰা সমূহ পৃথিৱীবাসী ৰাইজলৈ শুভেচ্ছা জনাইছোঁ আৰু লগতে আজি এই বিশ্ব পৰিৱেশ দিৱসটি প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰিবৰ কাৰণে আজি 5 জুন তাৰিখটো বিশ্ব পৰিৱেশ দিৱস হিচাপে এটা নিৰ্দিষ্ট তাৰিখ বা বাৰ উল্লেখ কৰা হৈছে আৰু এই বিশ্ব পৰিৱেশ দিৱসটো আমি ঢিং কবি সন্মিলনীৰ তৰফৰ পৰা ঢিং জগন্নাথ মন্দিৰ প্ৰাংগণৰ পৰা গছ পুলি ৰোপণ কৰা আৰম্ভ কৰিছোঁ আমি কিছুমান ঠাইত য'ত গছ কাটিছে সেইবিলাক তেনেকুৱা গছবিলাক কটা জেগাত আমি ৰোপণ কৰিবলৈ ওলাইছোঁ এইটো কাৰণে ৰোপণ কৰিবলৈ ওলাইছোঁ যে সেই এজোপা গছ কাটিলে 100 জোপা গছ ৰুব লাগে এইটো পৃথিৱীৰ যিটো প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰিবৰ কাৰণে আমি গছ পুলি ৰুবলৈ ওলাইছোঁ এইটো দিনেই নহওক যাতে সদায় যাতে গছ পুলি মানুহে ৰোপণ কৰে আৰু সেই গছ পুলি সংৰক্ষণ কৰাৰ দায়িত্ব যোনে ৰোপণ কৰে তেওঁলোকৰ হাতত আৰু সমাজৰ হাতত